বন্ধুসকল জীৱনত ভূত দেখা নাছিলোঁ, আজি সঁচাকৈ ভূত দেখিলোঁ। বহুত ভয়। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ ভিডিঅ'টো আৰু মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ আজি বৈতামাৰীত, যিখন নেকি বঙাইগাঁও জিলাৰ বৈতামাৰীৰ কাষতে, মানে বৈতামাৰীতে আছে এখন নেকি ট্ৰেইন লাইন। সুৰংগৰ ভিতৰেৰে ট্ৰেইনখন আহে। কেনেকৈ আহে ট্ৰেইনখন? যিকোনো মুহূৰ্ততে ট্ৰেইনখন আহিব পাৰে, গতিকে ইয়াতে অকণমান ৰিক্সো আছে। তো আহিলোঁ, ভাবিছিলোঁ ইফালে ফুৰিবলৈ আহিছিলোঁ, ভাবিছিলোঁ এটা ভিডিঅ' বনাই দিওঁ। আৰু যিহেতু দেখা নাছিলোঁ বস্তুটো, বহুতে ভিডিঅ' কৰিছে, ভিডিঅ' বনাইছিলে, ভিডিঅ'ৰ যোগেদি দেখা পাইছোঁ, গতিকে মই বনা নাছিলোঁ, ভাবিছোঁ অকণমান দেখি যাওঁ আৰু ভিডিঅ' কৰি আপোনালোককো দেখুৱাওঁ। তো বন্ধুসকল, শুনিছোঁ ইয়াতে বোলে ভূত আছে, সুৰংগৰ ভিতৰত বোলে ভূত আছে, ৰাতিটো অহাই নাযায়। গতিকে মই দিনতে আহিলোঁ, তথাপি দিনতো বোলে ভয় লগা, ইয়াতে বহুত মানুহ পৰিৱেশ নহয় এইটো। সুৰংগটোৰ ভিতৰত সোমাম আৰু দেখাবলৈ চেষ্টা কৰিম আৰু ভূত আছেনে নাই প্ৰমাণ কৰিম। আৰু তিনিটা সুৰংগ আছে। প্ৰথমতে এক নম্বৰ সুৰংগটো দেখাই দিছোঁ, তাৰপিছত 2 নম্বৰ, তাৰপিছত 3 নম্বৰ, গতিকে দেখাই দিছোঁ, চাওক এইটো। তো বন্ধুসকল, দেখাবলৈ খুজিছোঁ প্ৰথমতে 1 নম্বৰ টুনেলটো, 1 নম্বৰ সুৰংগটো, যিটো নেকি 252 মিটাৰ ফিট দীঘল। তো আহক ইয়াতে সোমাওঁ আৰু ভূত আছেনে নাই চাবলৈ চেষ্টা কৰিম, আপোনালোকক লগত লৈ গৈ আছোঁ। তো দেখা গৈছে ইমূৰৰ পৰা সিমূৰে যিটো নেকি পোহৰ, এইটো দেখা গৈ আছে, এইটোত ভূত নাই চাগে। তো ভাবিবলগীয়া কথা, ইয়াৰ মাজেৰে ট্ৰেইনখন আহিলে কিমান এটা ভাল লগা এটা পৰিৱেশ সৃষ্টি হয়। আৰু কেতিয়াও অহা নাই যদিও আমাৰ বৈতামাৰীতে আছে, নিচেই ওচৰতে, লোকেল এৰিয়াতে। তো দেখুৱাবলৈ মানে আহিব পৰা নাছিলোঁ, ভিডিঅ'ত দেখি আছোঁ, আজি নিজে দেখিবলৈ পাই আছোঁ আৰু সঁচাকৈ এটা খুব ভাল লাগিল। তো গৈ আছোঁ, এইটো কোনো ভূত চুত নাই বাৰু। তো ফাইনেলি আহি পামেই আৰু পোহৰ দেখা গৈছে। গতিকে বন্ধুসকল, আহি পালোহি, এতিয়া 2 নম্বৰত যাম, আহক। তো বন্ধুসকল, 2 নম্বৰটো বহুত বেছি খাতৰা আছে, গতিকে খাতৰা মানে দীঘল আছে আৰু শুনিছোঁ ইয়াতে ভূত আছে। গতিকে 2 নম্বৰটো চাওক, NF ৰেলৱে টুনেল নম্বৰ 2। তো ইয়াৰে দীঘলটো আছে 395.50 মিটাৰ। তো আহক বন্ধুসকল, সোমাবলৈ চেষ্টা কৰিম, মোৰ লগত আপোনালোকক লৈ যাম। আৰু যিহেতু এইখিনিত ভয় নাই, কিন্তু লাহে লাহে গৈ থাকিম আৰু লাহে লাহে অন্ধকাৰ হৈ থাকিব চাগে। আৰু এইটো যে বেকা টেৰা, অকণমান টুনেলটো বহুত বেছি বেকা টেৰা। তো ইফালে যদি ট্ৰেইন আহে কিছু মুহূৰ্তত থাকিব নোৱাৰিম, কিমান এটা আৱাজ হ'ব। আৰু যিহেতু ইয়াতে অন্ধকাৰ এইবাৰ পাই আছোঁ, এতিয়া লাইটৰ ব্যৱস্থা আছিল, আগতে লাইটবিলাক আছে, কিন্তু কাৰেণ্ট দিয়া নাই। তো চাওক বন্ধুসকল, লাহে লাহে অন্ধকাৰ ফালে নামি আহি আছে। তো মোক বাৰু দেখা গৈছেনে নাই বন্ধুসকল, চাওক, ভয়ানক লাজ জ্বলাব লগাত পৰিছে। তো এইফালে আছে নেকি ভূত, কিবা এটা কিৰকিৰ শব্দ এটা পাইছোঁ বন্ধুসকল, নাজানো। আহিলোঁ, আজি জীৱনত এনেকুৱা সুৰংগত সোমোৱা নাছিলোঁ, তথাপি দিনতে ইমান ভয়াৱহ ক'ব নোৱাৰোঁ। এইখিনিতে কিবা এটা, কি বাৰু এইটো? আৰে, এইটো কিবা পেলাই থৈ গ'ল নেকি? অ' বাপৰে, এইটো আৰু কিবা সুৰংগ নিচিনা, কাষতে সুৰংগ। ক'ত? এইখিনিতে কিবা শব্দ এটা পাইছিলোঁ মই। বন্ধুসকল, আপোনালোকে শুনিছিল নেকি? নাজানো বাৰু। এইটো কিবা, আৰে কি এইটো নাজানো। এতিয়া কিবা এজন মানুহ থিয় হৈ থকা নিচিনা লাগিছিলে মোক, আৰু এটা শব্দ এটা হৈ আছিলে। তো এইটো কি বাকচ নে কিবা এটা পেলাই থৈ গ'ল, নাজানো বন্ধুসকল, কিবা আছিল। ভূত, এইটো কিবা বক্স এটা পেলাই থৈ গ'ল নেকি? কিবা এটা শব্দ পাইছে, মানুহ থিয় হৈ থকাৰ নিচিনা লাগিছে, কিন্তু কেমেৰাত আহিছেনে নাই নাজানো মই। অন্ধকাৰ, বাপৰে, এইফালে ভয় লগা একদম পৰিৱেশ, মানে কি কয় আৰু, এই ভগৱান, ইফালে আৰু কিবা পানী, মানে ওপৰৰ পৰা পানী পৰি আহি তলেদি বৈ গৈ আছে। সঁচাকৈ এইটো ইয়াৰো এটা শব্দ এটা হৈ আছে, নাজানো এতিয়া কি আছে বা ক'ব নোৱাৰোঁ। আৰু বা কি লগ পাওঁ বন্ধুসকল, আহক। ইমান অন্ধকাৰ, ভয়ো লাগিছে, আৰু এটা ভাবিছোঁ গানে এটা গাই দিওঁ, কিজানি ভূত চুত পলাই। তুমি যে মোৰ শুকান মনত নিয়ৰাৰে চেঁচা টোপাল, নামি আহা ৰ'দৰে নৈ, মোৰ দেহত প্ৰতিপুৱা, ধুমুহাৰ সতে মোৰ
বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত কি ৰে বন্ধুসকল কিবা এটা আৱাজ শুনিছেনে ঐ কোন ৰে অ' মাই গড কি ৰে তো বন্ধুসকল এইখিনিতে আছিল বন্ধুসকল অলপ আগতে মই দেখা পাইছিলোঁ এইখিনিতে এজন মানুহ থিয় হৈ আছিল আৰু ইয়াৰ পৰা আৰু অলপমান ফাকত এজন মানুহ থিয় হৈ আছিলে সঁচাকৈ ইয়াতে ভূত আছে তো বন্ধুসকল সঁচাকৈ তো ইয়াৰ পৰা পলাম এতিয়া বাবা পলা 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 ইয়াৰ পৰা পলাম এতিয়া ভবাই নাছিলোঁ এনেকুৱা হ'ব বুলি বন্ধুসকল জীৱনত ভূত দেখা নাছিলোঁ আজি সঁচাকৈ ভূত দেখিলোঁ বহুত ভয় লাগিল বহুত হাৰ মানি গ'লোঁ চাওক কিবাকৈ পোহৰ পালোঁ বন্ধুসকল চাওক ভবা নাছিলোঁ এই পোহৰ ফাইনেলি বন্ধুসকল কিবাকৈ পালোহি আৰু ভয় নাই বন্ধুসকল আমি 1 নম্বৰ সুৰংগ 2 নম্বৰ সুৰংগ দেখুৱালোঁ তো দেখুৱাই পেলাই 3 নম্বৰ সুৰংগটো য'ত আছে তাতে আহিলোঁ যিখিনি নেকি সকলবোৰ পৰে ইয়াতে বৈতামাৰীৰ পৰা অহা বৈতামাৰীৰ পৰা অলপ বেক হ'ব লাগে আৰু ইফালৰ পৰা যদি যাওঁ আমি তেতিয়াহ'লে শালমাৰা হৈ যদি যাওঁ তেতিয়াহ'লে আগতে 3 নম্বৰ সুৰংগটো পায় গতিকে সিফালৰ পৰা আহিছোঁ যেতিয়া আমি 1 নম্বৰ 2 নম্বৰ সুৰংগ পাৰ হৈ আহিলোঁ এতিয়া 3 নম্বৰ সুৰংগটোত যাবলৈ চেষ্টা কৰিম দেখাবলৈ চেষ্টা কৰিম তো বন্ধুসকল আহি থাকক মোৰ লগত তো বন্ধুসকল এইটোৱে হৈছে 3 নম্বৰ সুৰংগটো যিখন নেকি ট্ৰেইনখন সুৰংগৰ ভিতৰেৰে সোমাই আহে তো 1 নম্বৰটো আছিলে আপোনালোকৰ 252 মিটাৰ দীঘল আৰু 2 নম্বৰ সুৰংগটো আছিলে বহুত বেছি বুলি ভাবিছিলোঁ 2 নম্বৰটো সেইটো আছিলে 395 মিটাৰ আৰু 3 নম্বৰ সুৰংগটো তাতকৈ বেছি 402.50 মিটাৰ গতিকে আহক সুৰংগটো বহুত বেছি ভয়ানক 2 নম্বৰটোতো ভূত দেখা পাইছিলোঁ 3 নম্বৰটোত বাৰু কি দেখা পাওঁ তেন্তে আহক বহু সোমাবলৈ ভয় লাগিছে 402 মিটাৰ যাবলৈ চেষ্টা কৰিম তো বন্ধুসকল এইফালেও মানে পুৰা অন্ধকাৰ খুব অন্ধকাৰ ট্ৰেইন মানে যিকোনো মুহূৰ্ততে ট্ৰেইন আহিব পাৰে তথাপি আমি ছাইডেদি যাবৰ কাৰণে ৰাস্তা আছে যেনিবা জেগা আছে বন্ধুসকল এইটোৱে আছে 3 নম্বৰ সুৰংগটো যিটো নেকি খাতৰা ইয়াতে দীঘল বেছি 402.50 মিটাৰ কিন্তু এইটো অকণমান চিধা চিধা লাগি আছে সেইকাৰণে সেই চিধা লগাৰ কাৰণে চিধা আছে এইটো যিটো নেকি সুৰংগ নম্বৰ 2 সেইটো অকণমান বেকা হৈ যাব লাগে সুৰংগ নম্বৰ 3টো পোহৰটো দেখাই যায় এইবিলাক সঁচাকৈ ভয় লগা নিচিনা চাওকচোন ফুট চুট ইয়াতে থাকে দেই ৰাতি যদি আহিলে হ'ল আৰু ইয়াতে কোনোবা বন্ধুসকল ফাইনেলি 3 নম্বৰ সুৰংগটো ক্ৰছ কৰিলোঁ তো আহি পালোহি তো এয়াই আছিলে আজি সুৰংগৰ ভিডিঅ' গতিকে আৰু এটা কথা ক্লিয়াৰ কৰি দি আছোঁ বন্ধুসকল যিটো 2 নম্বৰ সুৰংগত ভূত দেখা পাইছিলোঁ ভূত বুলি কৈছিলোঁ যে সেইটো কোনো ভূত নহয় এই আছিলে ভূতটো এইটো এই আমাৰ ভাইটি এছকে আছিলে এইটো ভূতটো মই হ'ল সেই ভূতটো ঠিক আছে আপোনালোকে একেটা আছিল আৰু আমাৰ চিষ্টাৰ আছিল এয়া চিষ্টাৰ পুৰা ভূতৰ এয়া আচলতে এইটো আমি প্ৰেংক কৰিছিলোঁ আৰু আজিকালি দিনতো ভূত থাকে নেকি বাৰু কোনেও বিশ্বাস নকৰিব আৰু ময়ো বিশ্বাস নকৰোঁ হয়নে নহয়
আৰু যদি কোনোবা আহিব খোজে ওচৰে পাজৰে থকা আমাৰ খগৰপুৰৰ পৰা আহি পেলাই বৈতামাৰী যিখিনি এইখিনি মাজতে আহিব পাৰিব। আমি এনজয় কৰিলোঁ, আপোনালোকে এনজয় কৰিব পাৰিব বহুত বেছি। তো বন্ধুসকল, এয়ে আছিলে আজি সুৰংগৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ দেখুৱালোঁ, আৰু যিহেতু ঘূৰিব আহিছিলোঁ সেয়ে ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ নকৰাকৈ নাথাকিব, আৰু যদি মোৰ চেনেলত নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু যদি ফেচবুক পেজত চাই আছে প্লিজ ফ'ল' এটা কৰি দিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আপোনালোকক ইয়াতে এৰিছোঁ, তেতিয়াহ'লে সকলোৱে ভালে থাকক, বাই বাই, ধন্যবাদ, জয় অসম।